নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিকাশ সেশন ক্ৰিয়েশ্যনলৈ। যিসকলে ক্লাছ 6ৰ নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে এন্ট্ৰেন্স দিবৰ কাৰণে, সেইসকলৰ বাবে এইটো ভিডিঅ'। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। তো প্ৰথমতে আপোনালোকে যিসকলে নৱোদয় বিদ্যালয়ৰ এন্ট্ৰেন্সৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে সেইসকলৰ বাবে এডমিট কাৰ্ড ৰিলিজ হৈছে আৰু এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব এইটো ভিডিঅ' সবিশেষ জনাই দি আছোঁ। তো প্ৰথমতে আপোনালোকে ইয়াতে গুগল সাৰ্চ বাৰত সাৰ্চ কৰি দিব, ইয়াতে নৱোদয় বুলি ইয়াতে সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে ওপৰত এটা নৱোদয় বিদ্যালয় বুলি আহিছে আৰু নৱোদয় বিদ্যালয় বুলি অহাৰ লগে লগে ইয়াতে আপোনালোকে ইয়াতে ক্লিক কৰি দিব, নৱোদয় বিদ্যালয় সমিতি ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ওয়েট কৰিব নেক্সট পেজখন খোল খাবৰ কাৰণে। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকে ওপৰত যিখন পপআপ আহিছে এই পপআপখনত আপোনালোকে ইয়াতে চাব পাৰিব যে ক্লিক টু ডাউনলোড দ্য এডমিট কাৰ্ড ফৰ ক্লাছ 6 JNVST 25। ইয়াতে ক্লিক কৰি দিব আপোনালোকে, ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছতে আপোনালোকে ইয়াতে কেণ্ডিডেট কৰ্নাৰ আছে, ইয়াতে আপোনালোকে ভালকৈ চাব, ইয়াতে চাব পাৰিব। আপোনালোকে চোৱাৰ পিছতে আপোনালোকে ক্লিক হেয়াৰ টু ডাউনলোড এডমিট কাৰ্ড ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ নেক্সট পেজখন খোল খাব আৰু খোল খোৱাৰ লগে লগে ইয়াতে আহি যাব যে ষ্টুডেণ্ট লগইন। তো ষ্টুডেণ্ট লগইনত ইয়াতে আপোনালোকে ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আপোনালোকে যিখন সময়তে এপ্লাই কৰিছে, এপ্লাই কৰাৰ পিছতে এখন কাগজ ওলাইছে, সেই কাগজত আপোনালোকে ষ্টুডেণ্ট লগইন ৰেজিষ্ট্ৰেশ্যন যিটো আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে আৰু আপোনালোকে ষ্টুডেণ্টজনৰ ডেট অফ বাৰ্থ যিটো আছে এই ডেট অফ বাৰ্থটো ইয়াতে বহুৱাই দিব আৰু বহুৱাই দিয়াৰ পিছতে আপোনালোকে ইয়াতে কেপচাটো ফিল আপ কৰি দিব। কেপচাটো ফিল আপ কৰি দিয়াৰ পিছতে ইয়াতে সাইন ইনত ক্লিক কৰি দিব আৰু কেপচাটো ৰেজিষ্ট্ৰেশ্যন আইডি আৰু ডেট অফ বাৰ্থটো বহুৱাই দিয়াৰ পিছতে কেপচাটো ফিল আপ কৰি দিয়াৰ পিছতে সাইন ইনত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ নেক্সট পেজখন খোল খালে আৰু খোল খোৱাৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব ক্লিক হেয়াৰ টু ডাউনলোড এডমিট কাৰ্ড। তো ইয়াতে আমাৰ এডমিট কাৰ্ডখন আছে, আপোনালোকে ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ডাউনলোড এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখন আপোনালোকৰ ডাউনলোড হৈ যাব।